শ্ৰদ্ধাৰ সুধাকান্ত ভূপেন হাজৰিকা দেৱক তোমাৰ নাম কি এই বাক্যটোৱে চূড়ান্ত অপমান কৰিছে। গতিকে আমি ইয়াত ভীষণ আমি লাজ পাইছোঁ। আমাৰ এই সুধাকান্ত দেৱক অপমান কৰা বিষয়টো আমি মানে সহ্য কৰিব পৰা নাই। ইতিমধ্যে আপোনালোকে দেখিছে সুধাকান্তৰ ফটোত তাত লিখিছে যে তোমাৰ নাম কি। কোনে লিখিলে এই শব্দটো, এই বাক্যটো ইয়াত কোনে লিখিলে? আমাৰ তিতাবৰৰ প্ৰশাসন ক'লৈ গ'ল? আমি বুজিব লাগিব যে তিতাবৰৰ প্ৰশাসনেও আমাৰ সুধাকান্ত ভূপেন হাজৰিকা দেৱক চূড়ান্ত অপমান কৰিছে নেকি? তেখেতলোকৰ চকুত এই প্ৰণালী ইমান এখন ভূপেন হাজৰিকা ডাঙৰ বেনাৰ, এই বেনাৰখনত সম্পূৰ্ণৰূপে গোটেই বেনাৰখন ভৰ্তি কৰি দিছে তোমাৰ নাম কি, তোমাৰ নাম কি, তোমাৰ নাম কি। গতিকে এই সুধাকান্তক অপমান কৰিবলৈ এইটো কোন হয়, কি হয়, ইয়াক ব্যৱস্থা ল'বলৈ আমাৰ তিতাবৰ প্ৰশাসন ক'লৈ গ'ল? নে তিতাবৰ প্ৰশাসনেও এই ভূপেন হাজৰিকা শ্ৰদ্ধা ভূপেন হাজৰিকা দেৱক অপমান কৰিবলৈ মানে অপমান কৰিছে নেকি? গতিকে আমি বীৰ লাচিত সেনা অসম এতিয়াও জীয়াই আছোঁ। এই শ্ৰদ্ধা আমাৰ সুধাকান্ত ভূপেন হাজৰিকা দেৱক এই চূড়ান্ত অপমান কৰা কোনে কৰিলে, এই ব্যক্তিক, কোম্পানী হওক কোনো ব্যক্তি হওক, এই ব্যক্তিক আমাৰ তিতাবৰ প্ৰশাসনে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰি কি ব্যৱস্থা লয় তিতাবৰবাসী ৰাইজক সম্পূৰ্ণ জনাব লাগিব। অন্যথা বীৰ লাচিত সেনা অসমে ইয়াৰ ওপৰত নিজাববীয়াকৈ যিকোনো গণতান্ত্ৰিক কাৰ্যসূচী তীব্ৰভাৱে ল'বলৈ আমি বাধ্য হ'ম।